আমি এটা ষ্টাৰ্ট কৰিছোঁ। এতিয়া চোৱা আমি এদিনা পঢ়িছিলোঁ আমি ইলেক্ট্ৰন গেইন এনথালপি, ঠিক আছে। ইলেক্ট্ৰন গেইন এনথালপিৰ বিষয়ে আমি এদিনা ডিছকাছ কৰিছিলোঁ। আৰু ইলেক্ট্ৰন গেইন এনথালপি পজিটিভ কেতিয়া হয় অলৰেডি মই কৈছোঁ। ইলেক্ট্ৰন গেইন এনথালপি জেনেৰেলি নিগেটিভ থাকে, কিন্তু কিছুমান ক্ষেত্ৰত পজিটিভ হয়। কেতিয়া পজিটিভ হয় কাৰোবাৰ মনত আছেনে কোৱাচোন? কেতিয়া পজিটিভ হয়? নোবেল গেছৰ ক্ষেত্ৰত হয়। ঠিক আছে। এতিয়া চোৱা আমি আজি চাম হেলোজেন হেভ মোষ্ট ইলেক্ট্ৰন গেইন নিগেটিভ গেইন এনথালপি। কিছুমান এক্সেপশ্যন আছে, মানে সেইবিলাক আমি জানিব লাগিব। ইন কেছ অফ অক্সিজেন, অক্সিজেনটো হয় নে নহয় চাব লাগিব। নাইট্ৰজেন, অক্সিজেন, নাইট্ৰজেনত হাফ ফিল্ড আছিলে। নাইট্ৰজেনৰ ক্ষেত্ৰত পজিটিভ আছিলে চাগে, অক্সিজেনৰ ক্ষেত্ৰত নহয়, চাবাচোন। So halogen have the most negative electron gain enthalpy. তাৰ মানে হেলোজেনত most ইলেক্ট্ৰন গেইন এনথালপি নিগেটিভ চবতকৈ বেছি হয়। কাৰণ কিয় হয় সেইটো তোমালোকে জানিব লাগিব। কাৰণ কিয় হয় চোৱা, এনেই নৰ্মেলি চাবা, তোমালোকে নৰ্মেলি চাবা, আমি যেতিয়া এই এটা পিৰিয়ডত এফালৰ পৰা এফালে গৈ আছোঁ, একদম লাষ্টৰ ৰ'টো যে একদম লাষ্টৰ গ্ৰুপটো, লাষ্টৰ একদম কলমটো 17 নম্বৰ গ্ৰুপ, সেই গ্ৰুপটোত যি যি এলিমেণ্ট আছিলে সেই এলিমেণ্টবিলাকক আমি হেলোজেন বুলি কৈছিলোঁ। চবৰে মনত আছে? আৰু তাৰ পিছৰ গ্ৰুপটো 18 গ্ৰুপ, আৰু 18 গ্ৰুপত কি থাকে? নোবেল গেছ থাকে। আমি কি জানো? ইলেক্ট্ৰন গেইন এনথালপি নোবেল গেছৰ ক্ষেত্ৰত কি হয়? পজিটিভ হয়। কাৰণ ইহঁতে ইলেক্ট্ৰন ল'ব নিবিচাৰে, গতিকে পজিটিভ হয়। আমি এনাৰ্জি উল্টা দিবহে লাগে। গতিকে চবতকৈ এইটোতো এইখিনি ইলেক্ট্ৰন গেইন এনথালপি এইবিলাকতো পজিটিভ হৈ যাবগৈ, কিন্তু চবতকৈ বেছি নিগেটিভ, হায়েষ্ট নিগেটিভ যদি তোমাক সোধে ইলেক্ট্ৰন গেইন এনথালপি কাৰ হয়? হায়েষ্ট নিগেটিভ কাৰ হয় জানানে? হেলোজেনৰ। হেলোজেন হেজ হায়েষ্ট নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি। তাৰ ৰিজন কি? ইয়াত লিখা আছে চোৱা, ইলেক্ট্ৰন গেইন এনথালপিজ অফ দ্য হেলোজেন মানে গ্ৰুপ 17 are the most negative because the valence electronic configuration of the halogen is ns2 np5, and as such they require one more electron to acquire stable noble gas configuration. তাৰ মানে মই অসমীয়াত কৈ দিছোঁ, ভালদৰে তোমালোকে বুজি যাবা। নৰ্মেলি বুজা, ইমান বেছি টান নহয় বস্তুটো। হেলোজেনৰ ক্ষেত্ৰত লাষ্টৰ চেলত কেইটা থাকে? 7টা ইলেক্ট্ৰন থাকে, ঠিক আছে। এই ওপৰত যদি তুমি ক্লৰিন এইবিলাক ক্ষেত্ৰত চোৱা, লাষ্টৰ চেলত 7টা ইলেক্ট্ৰন আছে, ঠিক আছে। এতিয়া মানে বা আল্টিমেটলি আমি এনেকৈও ক'ব পাৰোঁ ns2 np5 লাষ্টৰ চেলৰ ইলেক্ট্ৰন। গতিকে ই যদি আৰু এটা ইলেক্ট্ৰন লৈ লয়, ই ইজিলি কি বনি যাব? ns2 np6, মানে লাষ্টৰ চেলত আৰু এটা ইলেক্ট্ৰন যদি লৈ লয়, তেতিয়া ইজিলি কি হৈ যাব? 8, মানে লাষ্টৰ চেলটো ফিল আপ হৈ যাব ইজিলি, ns2 np5 হৈ যাব। মানে হেলোজেনবিলাকে জাষ্ট আৰু এটা ইলেক্ট্ৰন ল'লে কি হৈ যায়? নেক্সট গ্ৰুপত আহি যায় ন। নৰ্মেলি চাবা, ইয়াত এটা এক্স এলিমেণ্ট আছে, ই আৰু এটা ইলেক্ট্ৰন লৈ ল'লে কি হ'ব? নেক্সট গ্ৰুপত আহি যাব, আৰু নেক্সট গ্ৰুপ কি হয়? নোবেল গেছ। গতিকে জাষ্ট এটা মনত ৰাখা, হেলোজেনে জাষ্ট আৰু এটা ইলেক্ট্ৰন ল'লে ইজিলি কি হৈ যায়? নোবেল গেছ। আৰু আমি এটা কথা জানো, চববিলাক এলিমেণ্টে নোবেল গেছ হ'ব বিচাৰে, নোবেল গেছ হোৱাৰ টেণ্ডেঞ্চি থাকে, কাৰণ সিহঁতে লাষ্ট মানে গোটেই চিৰিবিলাক কমপ্লিটলি ফিল আপ হৈ থকাটো বিচাৰে চব এলিমেণ্টে। গতিকে হেলোজেনে আৰু এটা ইলেক্ট্ৰন ল'লে নোবেল গেছ হৈ যায়। গতিকে সি অতি সহজে ইলেক্ট্ৰনটো গ্ৰহণ কৰি ল'ব ন, অতি সহজে ইলেক্ট্ৰনটো একচেপ্ট কৰি ল'ব, বিকজ হি ৱান্টছ জাষ্ট one electron. It wants just one electron to become noble gas. That's why halogen have the most electron gain enthalpy negative, most negative electron gain enthalpy among all the elements, because the এনেকৈ লিখিবা, জাষ্ট ভেলেন্সিয়েল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ns2 np5 হয়, গতিকে they require just one electron to acquire the stable noble gas configuration, and as a result they have a strong tendency to accept an additional electron, and hence their electron gain enthalpy are very negative, highly negative, because অতি সহজে ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে ইজিলি, তাৰ মানে এনাৰ্জিও বেছিকৈ ৰিলিজ কৰিব পাৰিব, আৰু এনাৰ্জি ৰিলিজ কৰাটোৱে আল্টিমেটলি আমাৰ ইলেক্ট্ৰন গেইন এনথালপি হয়। ঠিক আছে, কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা।
এটোত কমেন্ট কৰিব পাৰা মই চাই আছো কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা আজি আমি এটো চেপ্টাৰ শেষ কৰিম গতিকে বেছি মানে অলপমান বস্তু আছে বেছি নাই আৰু একদম লাষ্টত আমি আছো তাৰপিছত আৰু এটা বস্তু তোমালোকে জানিব লাগে এইটো এক্সেপশ্যন হয় হা এইটো এটা এক্সেপশ্যন হয় তোমালোকে হেলোজেনৰ গ্ৰুপটোৰ ভিতৰত যদি চোৱা ওপৰত আছে ফ্লোৰিন তাৰপিছত ক্লোৰিন তাৰপিছত ব্ৰোমিন আছিলে ন তাৰপিছত আয়োডিন আমি নৰ্মেলি কি জানো ওপৰৰ পৰা তললৈ আহি থাকিলে গ্ৰুপ এটাত মুখস্থ কৰিব নালাগে জাষ্ট বুজি কৰিবা সদায় ওপৰৰ পৰা তললৈ আহিলে গ্ৰুপ এটাত কি হয় ভেলেন্স চেলটো বাঢ়ি বাঢ়ি গৈ থাকে এটা এটাকে বাঢ়ি বাঢ়ি গৈ থাকে যিমানে বাঢ়ি বাঢ়ি গৈ থাকে সিমানে লাষ্টৰ মানে সেলটো এই প্লাছৰ পৰা বেছি দূৰত যায় মানে ইলেক্ট্ৰনটো সিমানে কমকে এট্ৰেক্ট কৰে মানে সিমানে এনাৰ্জিও কমকে ৰিলিজ হয় এনাৰ্জি ৰিলিজ হোৱাটো কমি যায় তাৰ মানে আমি কি জানো গ্ৰুপ এটা তুমি যিমানে তললৈ আহি থাকিবা সিমানে ইলেক্ট্ৰন গেইন এনথালপি ইজি যোনটো ইট বিকামছ লেছ নেগেটিভ হৈ যায় কাৰণ কিয় যিমানেই তললৈ আহি থাকা সিমানে নিউক্লিয়াছে কমকে ইলেক্ট্ৰনটো এট্ৰেক্ট কৰিব পাৰে কাৰণ দূৰ ডিষ্টেন্সটো বাঢ়ি গ'ল ন ইয়াৰ পৰা ইয়ালৈকে গতিকে কমকে এট্ৰেক্ট কৰিছে মানে কি এনাৰ্জিও কমকে ৰিলিজ হ'ব এনাৰ্জি কমকে ৰিলিজ হৈছে মানে লেছ নিগেটিভ হৈছে বস্তুটো একদম মন দি পেলাই কৰিবা তেতিয়া ইজিলি কৰিব পাৰি তাৰ মানে কি চবতকে বেছি এনাৰ্জি ৰিলিজ হ'ব ফ্লোৰিন তাৰপিছত ক্লোৰিন তেনেকে তাৰপিছত ব্ৰোমিন মানে যিমানে তললৈ আহি থাকিবা সিমানে এনাৰ্জি ৰিলিজটো কমি গৈ থাকিব আল্টিমেটলি ইলেক্ট্ৰন গেইন এনথালপি নিগেটিভটো কমি গৈ থাকিব মানে এইটো যদি -100 থাকে এইটো -50 থাকিব এইটো -10 থাকিব এইটো -5 থাকিব এক্সাম্পল দিছো জাষ্ট কেনেকৈ থাকিব গতিকে এই ৰুলটোৰ মতে আমাক কি হ'ব লাগিছিলে একৰ্ডিং টু দ্য ৰুল হ'ব কি লাগিছিলে ফ্লোৰিন হেজ more negative electron gain enthalpy ৰুলটো মতে হ'ব লাগিছিলে দেন ক্লোৰিন এইটো ৰুলটো মতে হ'ব লাগিছিলে বাট এইটো উল্টা হয় অৰিজিনেল কি হয় জানানে ৰিয়েলিটিত ক্লোৰিনৰ আমাৰ যোনটো ইলেক্ট্ৰন গেইন এনথালপি এইটো লেছ হয় ক্লোৰিনতকে কিয় লেছ হয় সেইটো ইয়াত কোৱা আছে চোৱা The electron gain enthalpy of F is, however, less negative than that of fluorine because this is due to its small size. Small size of kind. Because so fluorine सबसे ऊपर है. कोई तो ये fluorine size एकदम very small है, बहुत small, बहुत सरू है. যেটা বহুত সৰু হয় একদম বেছিকে সৰু হৈ যায় সাইজটো তাৰ ভিতৰত যিমান বিলাক ইলেক্ট্ৰন আছে ইহঁতৰ মাজত ৰিপালচন হয় বিকজ ইয়াৰ সাইজটো একদম বেছি সৰু হৈ যায় মানে জোখতকৈ বেছি সৰু ই সেইটো কাৰণে ৰিপালচন হৈ যায় গতিকে ইলেক্ট্ৰন সহজে ভিতৰত যাব নোৱাৰে মানে ৰিপালচনটোৰ কাৰণে আৰু এইটো কাৰণে এনাৰ্জিও কমকে ৰিলিজ হয় ইয়াত লিখা আছে চোৱা এজ এ ৰিজাল্ট অফ ইট স্মল সাইজ দ্য ইলেক্ট্ৰন ৰিপালচন ইন relatively compact two-p subcell are comparatively large and hence incoming electron is not accepted with the same ease as in the case of Cl. Therefore, electron gain enthalpy of F is less negative than that of chlorine. তার মানে আকবার করে দিছো ক্লোরিনতকে কম হয় ইলেক্ট্রন গেইন এনথালপি মানে এনার্জি কমকে রিলিজ হয় ফ্লোরিনের ক্ষেত্ৰত বিকজ ইয়াৰ স্মল সাইজৰ কাৰণে ইলেক্ট্ৰন বিলাকৰ মাজত ৰিপালচন হৈ থাকে ৰিপালচন মানে বিকৰ্ষণ হৈ থাকে ইটোৱে কিন্তু ৰিপেল কৰি থাকে তাৰ ফলত নতুন এটা ইলেক্ট্ৰন আহি সোমোৱাটো ইমান বেছি ইজি নহয় সেইটো কাৰণে এনাৰ্জি কমকে ৰিলিজ হয় ইয়াত কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা দিনটো অলপ টিউচন আছিলে ঠিক আছে হ'ব এইটোত কাৰো একো ডাউট নাই নহয় কোৱা কমেণ্ট কৰা নাই ওকে এতিয়া কেইটামান কুৱেশ্যন কৰিম ভইচটো ক্লিয়াৰ অহা নাই বাকীবোৰে কোৱা ভইচটো ক্লিয়াৰ আহি আছে নে নাই এক মিনিট মই চাই আছো ৰখা হেল্ল' হেল্ল' আহি আছে ভইচটো ক্লিয়াৰ আহি আছে জিন্তু চোৱা আহি আছে য়েছ
এটা আমি এটা কোৱেশ্চন কৰো ফাৰ্স্ট তোমালোকক দিছো মই তোমালোকে কমেন্ট কৰিবা তাৰ এনসাৰ আগত ওলাই চাও which element has most negative electron gain enthalpy কোনটো এলিমেন্টৰ সবতকে বেছি নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপি হ'ব অপশনটো লিখি দিলে হ'ল 1 2 or 3 সবতকে বেছি এনাৰ্জি কাৰ ক্ষেত্ৰত ৰিলিজ হ'ব কমেন্ট কৰা অৰিন্দমে দিছে 1 বাকিবোৰে কি কবা ৰাহুলে দিছে 2 অৰিন্দমে দিছে 1 ৰাহুলে দিছে 2 আৰু বাকি অপশন অৰিন্দমে দিলে নাই 3 হে হ'ব নেকি ঠিক আছে মই চাম কেছ নাই কৰা তোমালোকে গেছ কৰা বা নিজেও কৰা কেছ নাই ভুললে একো নাই ন ভুল হ'ব একেই হ'ব তোমালোকে কোনো মানুহে সব বস্তু নাজানে ন কোনো পাৰফেক্ট নহয় দুনিয়াত কোনটো হ'ব জিনটো 1 জিনটো 1 দিছে প্ৰশান্তে দিছে 1 এইটো বস্তুৱে এইটো প্ৰুফ কৰিলে যে অলপ আগত মই যিটো পঢ়ালো তোমালোকে বুজি মন দিয়া নাছিলে চাগে বা বুজি পোৱা নাই মন দিয়া নাই সো আমি অলপ আগত কি ক'লো যদি ns টো np5 হয় এটো যদি ইলেক্ট্ৰনিক কনফিগাৰেশন কৰবাত দেখা তাৰ মানে গম পাবা দিস ইজ দা মোস্ট নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপি মোস্ট নেগেটিভ হ'ব ns টো np5 টাইপ যদি থাকে লেটস ৱা 3s টো 3p5 আছে লাষ্টৰ সেলত ই জাস্ট আৰু এটা ইলেক্ট্ৰন লৈ ললে হ'ল 3p6 হৈ যাব সব ফিল আপ হৈ যাব দিকেটোৱে হ'ব নবাবে দিছে 3 yes 3 হ'ব ইমান কি মানে চিন্তা কৰিব লাগে চোৱা ইয়াৰ ইলেক্ট্ৰন গেইন এনথালপি কি হ'ব কোৱা সো মই এটা এক্সাম্পল দিছো হা মই এটা কোৱেশ্চন সুধিম কাৰ এনসাৰ কাৰেক্ট হয় মই গম পাই যাম দুটা অপশন দিম ইয়াৰ ইলেক্ট্ৰন গেইন এনথালপি কোনটো হ'ব পাৰে ঠিক আছে এটা আছে ধৰা -100 এটা আছে +50 কোনটো হ'ব পাৰে ইয়াৰ ইলেক্ট্ৰন গেইন এনথালপি কোৱা আমি জাস্ট মানে গেছ কৰিছো এক্সাম্পল দিছো কোনটো হ'ব পাৰে ইয়াৰ ভিতৰত পসিবল ইলেক্ট্ৰন গেইন এনথালপি এক নম্বৰটো আৰু দুই নম্বৰটো চোৱা নিজে কোনটো হ'ব পাৰে ডাইৰেক্ট চাই পেলাই ক'ব পাৰি +50 yes +50 কিয় কাৰণ চোৱা এইটো 3s টো 3p3 এইটো লাষ্টৰ সেলত লাষ্টৰ যোনটো সাব সেল আছে অৰবিটেল এইবিলাক কি হৈ আছে হাফ ফিল হৈ আছে সবতে এটা এটা আছে 3p হাফ ফিল আৰু হাফ ফিল মানে কি হয় পজিটিভ হয় হাফ ফিলত পজিটিভ ইলেক্ট্ৰন গেইন এনথালপি আহে ন আমি বাৰবাৰ পঢ়ি আহিছো গতিকে এইটো পজিটিভ হ'ব এনসাৰ লিখা আছে ইয়াত তোমালোকে চাই ললে হ'ল পিছত নোটছত থাকিব নেক্সট এটা এটা পেয়াৰ দিছে সব ফার্স্ট এক নম্বৰ এনসাৰটোৱে কোৱা কাৰ মোৰ নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপি সেম কোৱেশ্চন নাইট্ৰজেনৰ অৰ অক্সিজেনৰ কাৰ হ'ব n অৰ o অক্সিজেন একেবাৰে কোৱা অক্সিজেন ইয়েস অক্সিজেনৰ হ'ব নাইট্ৰজেনটো পজিটিভ হয় নাইট্ৰজেনৰ ইলেক্ট্ৰন গেইন এনথালপি পজিটিভ হয় ন কাৰণ নাইট্ৰজেনৰ হাফ ফিল থাকে নহয় নাইট্ৰজেনৰ ক্ষেত্ৰত হাফ ফিল হয় এটো কাৰণে দিস ইজ পজিটিভ আৰু গতিকে নেগেটিভটো অক্সিজেনে হ'ব বাকি দুটা নিজে কৰিবা সালফাৰ অক্সিজেন আৰু কাৰ্বন আৰু সিলিকন মই ইয়াত এনসাৰ লিখিও দিছো কেছ নাই তোমালোকে চালে হ'ল একদম ইজি ইজি বস্তু এইবিলাক আৰু পৰীক্ষাত এনেকুৱা টাইপৰ বস্তুবিলাকে আহিব তোমালোকে জাস্ট লিখিব পাৰিলে হ'ল ভালকে নতুন টপিক এটা পঢ়ো লাষ্ট টপিক ইলেক্ট্ৰনেগেটিভিটি ইলেক্ট্ৰন গেইন এনথালপি আৰু ইলেক্ট্ৰনেগেটিভিটিৰ মাজত বহুত কনফিউজন থাকে দুটা অলমোস্ট সেম হয় ঠিক আছে গতিকে সব কৰাৰ আগতে আমি চাওঁ ইলেক্ট্ৰনেগেটিভিটি কি হয় এইটো এটা ভালদৰে মন কৰা সবে লিখিব নালাগে নোটছত থাকিবই কি ফার্স্ট লিখা আছে হেতু পঢ়ি চাওঁ ইলেক্ট্ৰনেগেটিভিটি অফ এন এলিমেন্ট ইজ দা টেন্ডেন্সি অফ ইটস এটম
to attract the shared pair of electron. এটা মানে word ইয়াত meaning আছে হা tendency of its atom to attract the shared pair of electron shared pair হ'ব লাগিব towards itself in a covalent bond প্ৰত্যেকটো বস্তু এটা meaning আছে ফাৰ্স্ট পঢ়িলে কোনো বুজি নাপায় ঠিক আছে এটা এক্সাম্পল দেখাই কম আমাৰ হাতত HCl লৈছো ঠিক আছে HCl তাৰ আগতে মই কৈছো আমি লাষ্ট ক্লাছত বা তাৰ আগৰ ক্লাছতো মই কৈছিলো চাগে কোভেলেন্ট বন্ড আৰু আয়নিক বন্ড দুটা বন্ড থাকে ঠিক আছে কোভেলেন্ট বন্ড মানে ইলেক্ট্ৰনটো শেয়াৰ কৰি লয় মানে এনেকুৱা হ'ব কাৰ্বন আৰু ধৰা হাইড্ৰোজেন CH4 বনাব এটো ইলেক্ট্ৰনটো ই কাৰ্বনে মানে হাইড্ৰোজেনে এটা ইলেক্ট্ৰন কাৰ্বনক দিলে চাৰিটা হাইড্ৰোজেনে এটা এটা ইলেক্ট্ৰন দিলে কাৰ্বনক তাৰপিছত সবে শেয়াৰ কৰি পেলাই মানে এটা যৌগটো গঠন কৰিলে কম্পাউণ্ডটো CH4 কোভেলেন্ট বন্ড হল মানে ইলেক্ট্ৰন শেয়াৰ হয় আৰু আয়নিক বন্ড মানে জাস্ট আয়ন বনি লয় ফাৰ্স্ট আয়ন বনে ফাৰ্স্ট কি হ'ব যেনেকৈ NaCl Na+ বনিব প্লাস আয়ন মানে এটা ইলেক্ট্ৰন এৰিব আৰু Na+ বনিব ঠিক তেনেকৈ Cl এ এটা ইলেক্ট্ৰন এৰিব তাৰপিছত Cl- বনিব দুটা আয়ন বনিল তাৰপিছত দুটা একেলগ হৈ NaCl বনি যাব এটো হল আয়নিক বন্ড আৰু কোভেলেন্ট বন্ড মানে ইলেক্ট্ৰন শেয়াৰ হ'ব যেনেকৈ এটো CH4 হাইড্ৰোজেনে এটা ইলেক্ট্ৰন দিলে কাৰ্বনক কাৰ্বনেও এটা ইলেক্ট্ৰন দিলে হাইড্ৰোজেনক দুটাই শেয়াৰ কৰি ললে গতিকে দুটা ফিল আপ হৈ গল লাষ্টৰ সেলটো হাইড্ৰোজেনতো দুটা ইলেক্ট্ৰন হৈ গল কাৰ্বনেও সবৰ পৰা এটা এটা পালে আৰু চাৰিটা পাই গল তেনেকৈ এটো আমি ক্লাস 10ত অলৰেডি পঢ়ি আইছো বাৰবাৰ জাস্ট ৰিভাইজ কৰি দিলো এতিয়া সো আমাৰ মেইন মোটিভ কি ইলেক্ট্ৰোনেগেটিভিটি কি হয় জানাতো HCl এটো এটা কোভেলেন্ট স্ট্ৰাকচাৰ হয় কোভেলেন্ট বন্ড হয় HCl ত দুটা ইলেক্ট্ৰন থাকিব মানে এই বন্ডটো সদায় মন কৰিবা এটা বন্ড কেতিয়া গঠন হ'ব জানানে পেয়াৰ দুটা ইলেক্ট্ৰন দুই ফালৰ পৰা শেয়াৰ হলে এটা পেয়াৰ গঠন হয় মানে এটা বন্ড গঠন হয় এটো বন্ড যেনেকৈ H আৰু Cl ৰ মাজত এটা বন্ড আছে তাৰ মানে হাইড্ৰোজেনে এটা ইলেক্ট্ৰন দিছে ক্লোৰিনে এটা ইলেক্ট্ৰন দিছে ইলেক্ট্ৰোনেগেটিভিটি মানে কি জানানে এই ক্লোৰিন এটমটোৱে বা হাইড্ৰোজেন এটমটোৱে এই শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন মানে এই দুইটা ইলেক্ট্ৰন পেয়াৰ হৈ থাকিব লাগিব হা এনেকৈ বন্ড হিচাপে থাকিব লাগিব কিমান জোৰছে নিজৰ ফালে টানি ল'ব পাৰে ক্লোৰিনে কিমান জোৰছে এই দুটা পেয়াৰটো এই শেয়াৰ্ড পেয়াৰটো কিমান জোৰছে নিজৰ ফালে টানি ল'ব পাৰে এটো কোৱা হয় ইলেক্ট্ৰোনেগেটিভিটি আকৌ এবাৰ কৈ দিছো ধৰা হাইড্ৰোজেন আৰু Cl আছে এটা ইলেক্ট্ৰন ইয়াত এটা ইলেক্ট্ৰন ইয়াত দুইটাই মানে এটা এটা ইলেক্ট্ৰন শেয়াৰ কৰিছে এটা আমাক যদি কয় হাইড্ৰোজেনৰ ইলেক্ট্ৰোনেগেটিভিটি ইমান তাৰ মিনিংটো কি জানানে হাইড্ৰোজেনে এই গোটেই পেয়াৰটো শেয়াৰ্ড পেয়াৰ এটো এটা ইলেক্ট্ৰন এটো এটা ইলেক্ট্ৰন পেয়াৰ মানে দুটা দুটা থাকিলে সদায় পেয়াৰ বুলি কয় গতিকে হাইড্ৰোজেনে এই দুইটা পেয়াৰটো কেনে কিমান জোৰছে নিজৰ ফালে টানি ল'ব পাৰে এই গোটেই দুইটা ইলেক্ট্ৰন পেয়াৰ হিচাপে এটো কোৱা হয় ইলেক্ট্ৰোনেগেটিভিটি কাৰ্বন চেপ্টাৰ পাইছো ৰাহুল ইয়েস গতিকে এটো কোৱা হয় ইলেক্ট্ৰোনেগেটিভিটি গোটেই শেয়াৰ্ড পেয়াৰটো কিমান জোৰছে নিজৰ ফালে টানি ল'ব পাৰে কাৰোবাৰ ডাউট আছে যদি কোৱা ইলেক্ট্ৰোনেগেটিভিটি ডেফিনিশ্যনটো বুজাক আই হোপ থাকিব নালাগে নাই এতিয়া বহুতৰ কনফিউজন লাগে বহুতে ভাবে ইলেক্ট্ৰন গেইন এনথালপি আমি অলপ আগত পঢ়ি আহিছো আৰু ইলেক্ট্ৰোনেগেটিভিটি এতিয়া পঢ়িলো দুটাচোন অলমোস্ট লাগাত আমাৰ সেমেই লাগিছে দেখাত ইলেক্ট্ৰন গেইন এনথালপি মানে কি এটা ইলেক্ট্ৰন আহি ক'বাত এটম এটাত লাগেহি তেতিয়া কিমান এনাৰ্জি ৰিলিজ হয় আলটিমেটলি এটা ইলেক্ট্ৰন আহি লাগিছে ইলেক্ট্ৰোনেগেটিভিটি মানে ইলেক্ট্ৰন নিজৰ ফালে এট্ৰেক্ট কৰা দুটাই সেম লাগিছে কিন্তু বেলেগ হয় মোস্ট ইম্পৰ্টেন্ট ডিফাৰেন্সটো তোমালোকে কি জানানে ইয়াত লিখা আছে চোৱা in the sense that this relate to atoms in the isolated state whereas electronegativity is a property of atom in a bonded state তাৰ মানে আমি ইলেক্ট্ৰন গেইন এনথালপি তাত আমি ডিসকাস কৰিছিলো এটমটো আইসোলেটেড ষ্টেটত থাকে মানে এটমটো অকলে থাকে কাৰো লগত কি মানে একো বনি নাথাকে কি অকলে থাকে যেনেকৈ Cl ক্লোৰিন হাইড্ৰোজেন এইবিলাক এটম অকলে থাকিব কাৰো লগত একো লাগি নাথাকে জাস্ট এটা ইলেক্ট্ৰন আহিব ই নিজৰ ফালে এট্ৰেক্ট কৰি লৈ যাব কিন্তু আমি এটো ক্ষেত্ৰত যদি চাওঁ ইলেক্ট্ৰোনেগেটিভিটি উলিয়াওঁতে আমি কি চাইছো HCl মানে এটা বন্ড হিচাপে আছে ন তাৰমানে হাইড্ৰোজেনটো ক্লোৰিনৰ লগত বন্ড হিচাপে কৰি থাকিব গতিকে কি অকলে নাথাকে কি বেলেগ এটা এটমৰ লগত থাকিব লাগিব দুটা এটম বা তিনটা এটম লগ হৈ থাকিব লাগিব তেতিয়াহে আমি ইলেক্ট্ৰোনেগেটিভিটি উলিয়াব পাৰো মানে পেয়াৰ হৈ থাকিব লাগিব তেতিয়াহে ইলেক্ট্ৰোনেগেটিভিটি ওলাব কিন্তু ইলেক্ট্ৰন গেইন এনথালপিত আইসোলেটেড আছিলে ডেফিনিশ্যনত সেইটো কাৰণে মই তেতিয়া কৈছিলো আইসোলেটেড ৱৰ্ডটো বহুত ইম্পৰ্টেন্ট হয় আইসোলেটেড মানে এটম কেইটা অকলে থাকে
এইটো ডিফাৰেন্স পৰীক্ষাত লিখিব আহে ঠিক আছে আৰু এটা ডিফাৰেন্স মনত ৰাখিবা আনলাইক আয়নাইজেশ্যন এনথালপি বা ইলেক্ট্ৰন গেইন এনথালপি আমি যিকেইটা মেজাৰ কৰিব পাৰোঁ আৰু এটম কি আছিলে ইভি পাৰ এটম আৰু কিলোজুল পাৰ মল তোমালোকৰ মনত আছে চাগে এই দুইটাৰ ইউনিট এইটো আছিলে কিন্তু ইলেক্ট্ৰনেগেটিভিটি কি হয় জানানে ইট হেজ নো ইউনিট মনত ৰাখিবা আয়নাইজেশ্যন এনথালপি আৰু ইলেক্ট্ৰন গেইন এনথালপি সিহঁতৰ ইউনিট আছে কাৰণ ইয়াত মেজাৰ কৰিব পাৰি কিন্তু এইটো মেজাৰ কৰিব নোৱাৰি নট এ মেজাৰেবল কোৱান্টিটি সেইটো কাৰণে ইয়াৰ ইউনিটে নাথাকে আমি জাষ্ট এজিউম কৰি লওঁ যে এইটো ইমান হয় কিন্তু এইটো মেজাৰ একজেক্টলি মেজাৰ কৰিব নোৱাৰা কেতিয়াও সেইটো কাৰণে ইয়াৰ ইউনিট নাই চবৰ মনত থাকিব বাকি ইয়াৰ 10 তো একেই হা গ্ৰুপ আৰু পিৰিয়ডত একেই 10 so electronegative values for represented atom increase along a period left to right just এনেকে ভাবিলে হ'ল so left পৰা right লৈ গৈ আছো পজিটিভ চাৰ্জটো বাঢ়ি গৈ থাকে যিমানে পজিটিভ চাৰ্জ বাঢ়ি গৈ থাকে কিমানে ইলেক্ট্ৰনৰ পেয়াৰ হিচাপে থাকিলো ধৰা দুটা ইলেক্ট্ৰন আছে কিমানে বেছিকে ভিতৰলৈ টানিব পাৰে মানে ইলেক্ট্ৰনেগেটিভিটিটো ইনক্ৰিজ হৈ যায় আৰু ডিক্ৰিজ ডাউন এ গ্ৰুপ তলত আহিলে ডিক্ৰিজ হৈ যাব কাৰণ সেলবিলাক বাঢ়ি গৈ থাকে সেম আৰু গতিকে এটা বস্তু মনত ৰাখিলে বাকীবিলাক তোমালোকে এনেই কৰি থাকিব পাৰিবা মুখস্থ কৰিব নালাগে এইবোৰ বস্তু আৰু মনত ৰাখিবা ফ্লোৰিন ইজ দ্য মষ্ট ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট কিয় ফ্লোৰিন চোৱা তোমালোকে পিৰিয়ডিক টেবুলত চাব পাৰা এফালৰ পৰা এফালে আহিছা এফালৰ পৰা এফালে আহিলে ইনক্ৰিজ হয় এফালৰ পৰা এফালে আহিলে ডিক্ৰিজ হয় ঠিক আছে তো গতিকে আমি যদি সেকেন্ড পিৰিয়ডত চোৱা তোমালোকে একদম লাষ্টত ফ্লোৰিন মানে হেলোজেনত ফ্লোৰিন আছে আমি নোবেল গেছত যোৱাই নাই নোবেল গেছত আমি নাযাওঁ কাৰণ নোবেল গেছে ইলেক্ট্ৰন এনেও একসেপ্ট কৰিব নোৱাৰে সিহঁতৰ অলৰেডি ফিল আপ হৈ আছে লাষ্টৰ সেল কেইটা গতিকে হেলোজেন কেইটাত যদি তুমি চোৱা ফ্লোৰিনটো ইয়াত আছে গতিকে ফ্লোৰিনৰ সবতকৈ হায়েষ্ট হ'ব কাৰণ ফ্লোৰিনৰ তললৈ আহিলে আকৌ ডিক্ৰিজ হৈ যায় ন সেইটো কাৰণে ফ্লোৰিনৰ হায়েষ্ট সেইটো মনত ৰাখিবা জাষ্ট কিবা ডাউট আছে যদি কোৱা এইটোত পৰীক্ষাত আহিব পাৰে ফ্লোৰিন ইজ মষ্ট ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট কিয় যেতিয়া লিখি দিবা আমি আৰু এটা লাষ্ট টপিক আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক ইমান নাহে হ'লেও মই অলপ কৈ দিওঁ তোমালোকক সেকেন্ড অক্সিজেন নেকি ৰাহুল দাস সেকেন্ড অক্সিজেন নহয় বেলেগ মানে সেকেন্ডটো তুমি মেজাৰ কৰিব নোৱাৰা হেনেকে বেলেগ হৈ যাব ন সব ফালে সেইটো কাৰণে সেকেন্ডটো মেজাৰ কৰিব নোৱাৰা জাষ্ট আমি হায়েষ্টটো গম পাম আৰু কাৰণ এফালৰ পৰা এফালে আহি আছো এইখিতে হায়েষ্ট থাকিব ন বাঢ়ি আহি থাকে আৰু তললৈ আহি থাকিলে কমি যায় কাৰণ এইটোৱে হায়েষ্ট হ'ব চোৱা এনামালাস প্ৰপাৰ্টি অফ সেকেন্ড পিৰিয়ড এলিমেন্ট মানে সেকেন্ড পিৰিয়ড এলিমেন্ট বিলাকে অলপ বেলেগ টাইপৰ প্ৰপাৰ্টি দেখাই দিয়ে আমি যেতিয়া এছ ব্লক এলিমেন্ট পঢ়িছিলো তাত মই তোমালোকক এটা কথা কৈছিলো ফাৰ্ষ্ট গ্ৰুপ আৰু সেকেন্ড গ্ৰুপ দুটা গ্ৰুপ আছিলে এটা এছ ব্লকত আছিলে আৰু মই কৈছিলো এছ ব্লক এলিমেন্ট বিলাকে আয়নিক কম্পাউণ্ড ফৰ্ম কৰে আয়নিক মানে আয়ন বনায় অলৰেডি আমি কৈছিলো যে আয়নিক কম্পাউণ্ড ফৰ্ম কৰে এছ ব্লক এলিমেন্টে আয়ন বনাই পেলাই কম্পাউণ্ড ফৰ্ম কৰে কিন্তু এক্সেপশ্যন আছিলে তাত এক্সেপশ্যন কি আছিলে লিথিয়াম আৰু বেৰিলিয়াম সিহঁতে কোভেলেন্ট কম্পাউণ্ড ফৰ্ম কৰে কোভেলেন্ট বন্ড দি পেলাই মানে ইলেক্ট্ৰন শ্বেয়াৰ কৰে লিথিয়াম আৰু বেৰিলিয়াম আমি যদি লিথিয়াম বেৰিলিয়াম চাওঁ দুইটা সেকেন্ড পিৰিয়ডত আছে ঠিক আছে এই যে সেকেন্ড পিৰিয়ডৰ এলিমেন্ট বিলাকে অলপ বেলেগ টাইপৰ প্ৰপাৰ্টি দেখায় কিয় দেখায় সেইটো কেতিয়াবা আহিব পাৰে এইটো বস্তু ইয়াত লিখা আছে বেলেগ বিলাকে আয়নিক কম্পাউণ্ড ফৰ্ম কৰে কিন্তু লিথিয়াম আৰু বেৰিলিয়াম ইহঁতে কি কৰে কোভেলেন্ট ক্যাৰেক্টাৰ দেখায় এছ ব্লক এলিমেন্টত আমি পঢ়িছিলো এইটো কিয় হয় জানানে ইয়াত পৰীক্ষাত আহিলে এইটো লিখিবা the main reason for the different chemical behavior of the first member of a particular group of elements in S and P block মানে ultimately second period element বিলাকে কিন্তু second periodত যিবিলাক element আছে কিয় দেখায় কাৰণ স্মল সাইজ কাৰণ second period element বিলাক বহুত স্মল সাইজ হয় compared to বেলেগ period যিমান তললৈ আহি থাকা তুমি সিমানে সাইজ বিলাক বাঢ়ি গৈ থাকে ইনক্ৰিজ হয় গতিকে স্মল সাইজ লাৰ্জ চাৰ্জ টু ৰেডিয়াছ ৰেচিঅ' চাৰ্জ আৰু ৰেডিয়াছ ৰেচিঅ'টো বেছি হয়
হাই ইলেক্ট্ৰনেগেটিভিটি ইলেক্ট্ৰনেগেটিভিটি সেকেন্ড পিৰিয়ডত বেছি হ'ব কাৰণ যিমান তললৈ আহি থকা সাইজ বাঢ়ি বাঢ়ি গৈ থাকে গতিকে সেকেন্ড পিৰিয়ডতে ইলেক্ট্ৰনেগেটিভ বেছি হ'ব কাৰণ ইলেক্ট্ৰন বেছিকৈ ইয়ে একসেপ্ট কৰিব পাৰে এবসেন্স অফ ডি অৰবিটেল এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় সেকেন্ড পিৰিয়ডত তুমি যিমান বিলাক এলিমেন্টছ চোৱা ন কাৰো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ডিত নাহে সব 2s2 2p6 একেটা শেষ হৈ যায়গে লাষ্টত মানে ডিত নাহে এটো কাৰণে সেকেন্ড পিৰিয়ড এলিমেন্টত এক্সেপশনাল কিছুমান মানে বস্তু দেখা যায় মানে নরমাল বিহেভিয়ার নেদেখায় ইহঁতে ৰিজনটো ইয়াত কোৱা আছে ঠিক আছে আৰু ডায়াগোনাল ৰিলেশনশিপ বুলি এটা বস্তু আছে এটো ইমান পৰীক্ষাত নাহে হলো মই তোমালোকক কৈ দিছো চোৱা ইয়াৰ পৰা চোৱা It has been observed that some elements of the second period কিছুমান এলিমেন্ট যদি Li, Be, B, কার্বন এবিলাক যদি চোৱা ইহঁতৰ যিবিলাক কেমিক্যাল প্ৰপাৰ্টি হয় হেবিলাক ইয়ে ডায়াগোনালি যদি এনেকা এডাল ডায়াগোনাল ড্ৰ কৰা এটো সেকেন্ড পিৰিয়ড এটো থার্ড পিৰিয়ডৰ এলিমেন্ট বিলাক এনেকা লিখা আছে সেকেন্ড পিৰিয়ডৰ এইবিলাক এলিমেন্টে ডায়াগোনালৈ আহিলে আমি নেক্সট যোনটো এলিমেন্ট পাওঁ যেনেকে লিথিয়ামে ম্যাগনেসিয়াম বেৰিলিয়ামে ডায়াগোনালি আহিছে এনেকে এলুমিনিয়াম বোরনে ডায়াগোনালি আহিছে সিলিকন লিথিয়াম আৰু ম্যাগনেসিয়াম বোরন আৰু এলুমিনিয়াম এবিলাকৰ মানে প্ৰপাৰ্টি অলপ সেম হয় এটো ডায়াগোনাল ৰিলেশনশিপ বুলি কোৱা হয় আৰু তাৰ ৰিজনো এবিলাকে হয় একেটা মই যে কলো ৰিজন একেটাই হয় ঠিক আছে একেটা লাষ্ট টপিক হয় আৰু এটো কাৰণে মই কৈ দিছো কাৰোবাৰ কিবা ডাউট আছে নেকি এইবিলাক বস্তু মুখস্থ কৰিলে হয় একেটা বস্তু মুখস্থ কৰা বস্তু আৰু এটো মানে ইনফৰমেশন হয় জাস্ট পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা কাৰণ মেইন বুকত আছে মানে এটো কাৰণে পঢ়াইছো হা নেক্সট আমাৰ টপিক এটা আছে অক্সাইড অক্সাইডটো পঢ়াৰ আগতে মই এটা বস্তু কৈ থওঁ তোমালোকে ক্লাছ 10 ত পাইছিলা এটা আছে মেটেল অক্সাইড মেটেলিক অক্সাইড বুলি কয় মেটেলে যিবিলাক অক্সাইড বনায় এটা আছে নন মেটেলিক অক্সাইড আমি ক্লাছ 10 ত এটা বস্তু পাইছিলো মেটেলিক অক্সাইড বিলাক কি হয় বেসিক হয় বেসিক মানে ক্ষাৰকীয় গুণ অসমীয়াত কোৱা হয় ক্ষাৰকীয় নন মেটেলিক অক্সাইড বিলাক এসিডিক হয় মন আছে নে সবৰে মানে এসিডিও সবৰে মন আছে আৰু এটা অক্সাইড পাইছিলো আমি কি আছিল উভধৰ্মী অক্সাইড ইংলিছত কোৱা হয় এম্ফোটেৰিক ওয়ার্ডটো মনত ৰাখিবা হা এম্ফোটেৰিক অক্সাইড এম্ফোটেৰিক মানে উভধৰ্মী এসিডিয় ধৰ্মও দেখায় ক্ষাৰকীয় ধৰ্মও দেখায় হেতে উভধৰ্মী অক্সাইড তিনটা টাইপ আছিল অক্সাইডৰ মেটেলে ফর্ম কৰিলে মেটেলিক যোনটো ক্ষাৰকীয় গুণ হয় এসিড মানে বেসিক গুণ হয় বেস হয় নন মেটেলিক অক্সাইড বিলাক এসিড হয় আৰু এম্ফোটেৰিক মানে দুইটা গুণ দেখায় এতিয়া আমি এটা পিৰিয়ডত যেতিয়া লেফটৰ পৰা ৰাইটলৈ যাওঁ তেতিয়া কিছুমান বস্তু চেঞ্জ হয় ঠিক আছে কেনেকৈ চেঞ্জ হৈছে এইবিলাক কিবা কিবি লিখা আছে এইবিলাক বস্তু বাদ দিয়া এইবিলাক পিছত আহিব মই কি কৈছো চোৱা আমি যেতিয়া এটা পিৰিয়ড যিকোনো এটা পিৰিয়ড উঠোৱা আমি যেতিয়া এফালৰ পৰা এফালে গৈ থাকো কি হয় মেটেলিক ক্যাৰেক্টাৰ কি হয় তোমার মেটেলিক ক্যাৰেক্টাৰ মনত নাই বাদ দিয়া মেটেলিক ক্যাৰেক্টাৰ কেনেকৈ চেঞ্জ হয় হেতু ধৰা তোমাৰ মনত নাই মুখস্থ কৰিব নালাগে হেতু কাৰণে মই যেনেকৈ কওঁ হেনেকৈ পৰীক্ষাত কৰিবা একো বস্তুৱে তেতিয়া মুখস্থ কৰিব নালাগে আমি যেতিয়া এই পিৰিয়ড এটা এফালে এফালে গৈ থাকো আমি কি হয় প্লাস বিলাক বাঢ়ি বাঢ়ি গৈ থাকে যিমানে প্লাস বাঢ়ি বাঢ়ি গৈ থাকে সিমানে বাহিৰৰ যোনটো ইলেক্ট্ৰন হয় হেতু কি হ'ব এই প্লাস বিলাকে বেছি ভিতৰলে টানি টানি গৈ থাকে ভিতৰলে টানাটো বেছি হয় তাৰ মানে যোনটো এট্ৰেকশন হয় হেতু বাঢ়ি যায় এট্ৰেকশন বাঢ়ি গলে যোনটো ইলেক্ট্ৰন এৰি দিব পাৰিব লাগিব মেটেল হ'বৰ কাৰণে কি হয় মেটেলিক ক্যাৰেক্টাৰ মেইন ডিপেন্ড কৰে ইলেক্ট্ৰন এৰিব পৰা ক্ষমতাটো ইলেক্ট্ৰন কি কিমান বাহিৰত উলিয়াব পাৰে এটো মেটেলিক ক্যাৰেক্টাৰ ডিপেন্ড কৰে গতিকে এফালে আমি যিমান গৈ আছো এট্ৰেকশন বাঢ়ি যাব এট্ৰেকশন বাঢ়ি গৈছে মানে কি ইলেক্ট্ৰনটো এৰিবলে কিমানে টান হ'ব হাৰ্ড হ'ব আৰু ইলেক্ট্ৰনে ইয়াৰ যিমানে হাৰ্ড হ'ব সিমানে মেটেলিক প্ৰপাৰ্টি কি হ'ব ডিক্ৰিজ হ'ব মেটেলিক প্ৰপাৰ্টি ডিক্ৰিজ হ'ব
ঠিক আছে মেটালিক প্ৰপাৰ্টি ডিক্ৰিজ হ'ব মুখস্থ কৰিব নালাগে এইটো কাৰণে এনেকৈ বুজি পেলাই কৰিবা একদম লাহে লাহে বুজি বুজি কৰিব বস্তুটো হৈছে কিয় কেমিষ্ট্ৰিৰ এই চেপ্টাৰটোত মুখস্থ কৰিবলৈ বহুত অপশ্যন পাবা কিন্তু হৈছে কিয় হোৱাই এইটো যদি মনত ৰাখা ন পৰীক্ষাত আহা চব কুৱেশ্যন কৰিব পাৰিবা এই চেপ্টাৰটোত এই পিৰিয়ড এটা ইফালে গৈছোঁ আমি কি হ'ল মই তোমালোকক কৈ দিব পাৰিলোঁ হয় মেটালিক কেৰেক্টাৰ ইফালৰ পৰা ইফালে বাঢ়ি ইফালৰ পৰা ইফালে কি হয় কমি যায় ডিক্ৰিজেছ হয় ডাইৰেক্ট কৈ দিব পাৰোঁ ডিক্ৰিজ হয় কিন্তু মই কৈছোঁ তোমালোকক পৰীক্ষাত তোমালোকে একো নাজানিলে কেনেকৈ কৰিবা সেইটো মেইন ইম্পৰ্টেণ্ট হয় ফৰ্মুলা চবেই মুখস্থ কৰি ল'ব পাৰে কিন্তু ফৰ্মুলাটো কেনেকৈ ওলাইছে সেইটো জানাটো মেইন কথা যদি ফৰ্মুলা পৰীক্ষাত গৈ পাহৰি যোৱা 10 নম্বৰ কুৱেশ্যন গ'ল কিন্তু কেনেকৈ ওলাইছে সেইটো যদি জানা চব কৰিব পাৰিবা মেটালিক কেৰেক্টাৰ ডিক্ৰিজ হৈ যায় এফালৰ পৰা এফালে গ'লে মেটালিক কেৰেক্টাৰ ডিক্ৰিজ হৈছে মানে কি মেটালিক কেৰেক্টাৰ ডিক্ৰিজ হৈছে মানে মেটালিক অক্সাইডটো কি হয় বেছিক হয় আৰু মানে যিমানে আমি এফালৰ পৰা এফালে গৈ আছোঁ সিমানেই মেটেলটো কি হৈ আছে মেটেলৰ পৰা এইবিলাক নন মেটেল হৈ গৈছে হয় নহয় মেটেলৰ পৰা নন মেটেল হৈ আছে কাৰণ মেটালিক কেৰেক্টাৰ ডিক্ৰিজ হৈ গৈ আছে তাৰমানে এফালৰ অক্সাইডবিলাক কি হ'ব বেছিক হ'ব মেটালিক অক্সাইড মানে কি বেছিক অক্সাইড আৰু সিমানে এফালে গৈ আছে সিমানে অক্সাইডটোৰ এচিডিক কেৰেক্টাৰটো বাঢ়ি বাঢ়ি গৈ আছে মানে এইখিনি এচিডিক অক্সাইড হৈ যাবগৈ লাষ্টত কাৰণ মেটেলটো নন মেটেল হোৱা টেণ্ডেঞ্চি এফালৰ পৰা এফালে গৈ আছে বাঢ়ি আছে তাৰমানে অক্সাইডটো নন মেটেল মানে কি এচিডিক তাৰমানে এচিডিক গুণটো অক্সাইডৰ এফালৰ পৰা এফালে আহি থাকিলে বাঢ়ি থাকে আৰু মাজত যিকেইটা থাকিব অক্সাইড মাজত থকাকেইটা নিউট্ৰেল হৈ যায় অক্সাইড হয় মাজত থকাকেইটা নিউট্ৰেল ইয়াৰ মাজত থকাকেইটা কি হয় মেটেলো নহয় নন মেটেলো নহয় কেতিয়াবা সেইটো কাৰণে নিউট্ৰেল হৈ গ'লে কি হয় এইটোক এমফটেৰিক অক্সাইড বনি যায় উভধৰ্মী অক্সাইড বনি যায় উভধৰ্মী অক্সাইডবিলাক পিৰিয়ডটোৰ মাজত থাকে আই হোপ তোমালোকে বস্তুটো বুজি পাইছা আৰু সেইখিনি কথা ইয়াত লিখা আছে জাষ্ট সেইখিনি কথাই লিখা আছে লিখি দিলে হ'ল তোমালোকে এটা এক্সাম্পলো দি দিছে ইয়াত ভালকৈ চোৱা এটা পিৰিয়ডত আমাৰ এটা পিৰিয়ড লৈছে ইয়াত ছ'ডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লৰিন এইটো পিৰিয়ড লৈছে আমি যিমানে এফালৰ পৰা এফালে গৈ আছোঁ চোৱা এইটো চবতকৈ বেছিক ইয়াত লিখা আছে ষ্ট্ৰংলি বেছিক তাৰপিছত এইটো অলপ উইকলি বেছিক তাৰপিছত এলুমিনিয়ামটো নিউট্ৰেল বনি গ'ল এমফথেৰিক অক্সাইড হয় এলুমিনিয়াম তাৰপিছত এলুমিনিয়ামটো যেতিয়া নিউট্ৰেল বনি গ'ল এইখিনি বেছিক আছিলে গতিকে এইখিনি কি হ'ব এচিডিক হ'ব গতিকে এইটো অলপ উইকলি এচিড তাৰপিছতে এইটো আৰু বেছি এচিড হ'ব এইটো আৰু বেছি হ'ব এইটো আৰু বেছি হ'ব ভেৰি ষ্ট্ৰংলি যিমানে এফালৰ পৰা এফালে আহি আছা এচিডিক কেৰেক্টাৰ ইনক্ৰিজ হৈ গৈ আছে কিহৰ অক্সাইডৰ এইটো মনত ৰাখিবা তো আই হোপ তোমালোকে এই চেপ্টাৰটো বুজি পাইছা মই যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিছোঁ বুজাবলৈ ইয়াৰ পিছত হাইড্ৰ'কাৰ্বন ষ্টাৰ্ট কৰিব হাইড্ৰ'কাৰ্বনটো কমপ্লিট বেলেগ টপিক হৈ যাব হাইড্ৰ'কাৰ্বনটো ষ্টাৰ্ট কৰিব হ'লে ন তোমালোকে আৰু এই ইয়াৰ পিছৰ চেপ্টাৰটো জানিব লাগিব তেতিয়া অলপ পাৰি ইয়াৰ পিছত মই থাৰ্মোডাইনামিক্স আৰু ইকুইলিব্ৰিয়াম সেইখিনি শেষ কৰি লওঁ ৰখা একো নাই এবাৰ পৰীক্ষা দি দিয়া অৰিন্দম উপায় নাই আৰু স্কুলত পঢ়োৱাৰ পৰাই চাই পেলাই দি দিয়া আমি পিছত পঢ়াম একো নাই মোৰ নেক্সট প্লেন কি আছে চোৱা চিৰিয়েলি কৰক চিৰিয়েলি মানে নেক্সট চেপ্টাৰটো মই নপঢ়াওঁ এতিয়া চেপ্টাৰ নম্বৰ 4টো কাৰণ মানে অলপ সেইটো অলপ বেলেগ টাইপৰ হৈ যায় আৰু ছেইম টাইপৰ আমি চেপ্টাৰ পঢ়ি আছোঁ ন অলপ মানে এতিয়া অলপ ইণ্টাৰেষ্টিং বস্তু পঢ়া যাওক যাতে তোমালোকৰ আৰু কেমেষ্ট্ৰি ইণ্টাৰেষ্টিং লাগে গতিকে নেক্সট আমি থাৰ্মোডাইনামিক্স বহুত ধুনীয়া চেপ্টাৰ হয় এইটো চবেই কৰি ভাল পাবা মেথছ টাইপ হয় তাৰপিছত ইকুইলিব্ৰিয়াম এই দুটা আগত শেষ কৰিম মোৰ প্লেন এনেকুৱা আছে এতিয়া এইটো চেপ্টাৰ শেষ দ্য এণ্ড হৈ গ'ল এতিয়া চোৱা চবৰে পৰীক্ষা চলি আছে হা মই এইটো চানডে মই টেষ্ট ল'ম বুলি ভাবিছোঁ কিন্তু মই গ্ৰুপত আজি চবকে সুধিম কোনোবা এজনেও যদি কয় এইটো চানডে সি ফ্ৰী নাই মানে এইটো চানডে কিবা মানে তাৰ চবৰে বেছিভাগৰ পৰীক্ষা চলি আছে ন মই বুজিছোঁ এইটো চানডে যদি সিহঁতে ফ্ৰী নাই তেনে মই টেষ্টটো পিছত পাতিম পিছত এদিন হ'ব টেষ্ট ৰেডি থাকিব চব বস্তু ৰেডি থাকিব পিছত এদিন হ'ব জাষ্ট
সবৰ পৰীক্ষা শেষ হৈ লওক মই বুজিছোঁ সবৰ পৰীক্ষা হৈ আছে মোক বহুতে কৈছে ৰিকুৱেষ্ট কৰিছে কথাটো মই বুজিছোঁ গতিকে নেক্সট আমি এই চেপ্টাৰটো NCERT সলিউশ্যন এটা দিব লাগিব মই কাৰণ NCERT কুৱেশ্যনবিলাক চাব লাগিব ন তোমালোকে NCERT সলিউশ্যন এটা ইউটিউব ভিডিঅ' দি দিম আৰু নেক্সট উইকৰ পৰা থাৰ্মোডাইনামিক্স ষ্টাৰ্ট কৰি দিম আৰু এইটো সানডে মই তোমালোকক পাৰিলে হেৰি কৰিম যদি চোৱা এইটো সানডে হয়তো টেষ্ট হ'ব যদি সবে এগ্ৰি কৰে যদি টেষ্ট নহয় দেন এক্সট্ৰা এই চেপ্টাৰটোৰ কিছুমান এক্সট্ৰা কুৱেশ্যন মই তোমালোকক দি দিম এইটো সানডে PDF আকাৰে টেষ্টটো আমি বেলেগ এদিনা পাতিম পিৰিয়ডিক টেবুলটো পুৰা নাজানিলে কেমিকেল বন্ডিংটো পুৰা নাযায় নেকি ৰাহুল দাস নাযায় পিৰিয়ডিক টেবুলটো জানিবই লাগিব উপায় নাই ফাৰ্ষ্ট চেপ্টাৰ দুটা ইজি পাইছোঁ ফাৰ্ষ্ট চেপ্টাৰ দুটা ইজিয়ে হয় আৰু কাৰোবাৰ কিবা ক'ব আছে যদি কোৱা মই শুনিম 5 মিনিট কোৱা মানে প্ৰব্লেম নকৰিবা আৰু মই এতিয়া তোমালোকক এইটো কাৰণে কৈ দিছোঁ দুৰ্গা পূজাত মোৰ 20 পৰা 30 লৈকে মই নাথাকোঁ ইয়াত গুৱাহাটীত মই ঘৰত থাকিম আৰু মানে ফেমিলিকো টাইম দিব লাগে ন অলপ সেইটো কাৰণে গতিকে 20 to 30 অক্টোবৰ ক্লাছ নহয় আৰু তাৰ আগত মই এইটো চেপ্টাৰ শেষেই হ'ল থাৰ্মোডাইনামিক্স ষ্টাৰ্ট হৈ যাব অহা সপ্তাহততো থাৰ্মোডাইনামিক্স ষ্টাৰ্ট হৈ যাব মানে 20 অক্টোবৰত মোৰ বাৰ্থডে আছে সেইটো কাৰণে মই 19 তাৰিখে ঘৰ যাম তাৰ মাজত মই যদি ঘৰত পাৰোঁ তোমালোকক বাৰু মই ক্লাছ কৰাম উপায় মানে চিন্তা কৰিব নালাগে মই যদি ঘৰত পাৰোঁ তেতিয়া ক্লাছ কৰাম কিন্তু এক্সপেক্ট নকৰিবা মানে আৰু 26 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ এইটো ডেটত যদি ক্লাছ থাকে সেইটো ডেটত মই ক্লাছ ল'ব নোৱাৰিম মই তোমালোকক আগতে কৈ লৈছোঁ এই 5 দিনৰ ভিতৰত কাৰণ মই তেতিয়া ফুৰিব গৈ আছোঁ মথুৰা আৰু বৃন্দাবন আৰু আগ্ৰা গতিকে 26 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত সেই 4-5 দিনত যি এটা দুটা ক্লাছ থাকে তোমালোকে অলপ মানে এডজাষ্ট কৰিবা আৰু সেইটো বস্তুত কাৰণ ইয়াৰ আগৰবাৰ এটা ষ্টুডেণ্টৰ মানে পেৰেণ্টে ফোন কৰি মোক ইমান কি কৈ আছে সি নামটো ৰক্তিম আছিলে মই মানে ইমান বেয়াকৈ ব্যৱহাৰ কৰিছে ন মই এদিনা মানে ভাবিছোঁ মই কিয় ক্লাছ কৰি আছোঁ একদম বিহেভিয়াৰ নাজানে সেইটো তেতিয়াই মই তাক গ্ৰুপৰ পৰা উলিয়াই দিছিলোঁ